Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 মেথছৰ চেপ্টাৰ 4 অনুশীলনী 4.4 কুৱেশ্যন নম্বৰ 2 ডিছকাছ কৰিম। সো কুৱেশ্যন নম্বৰ 2 দি আছে তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত k ৰ মান উলিওৱা যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে। সো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগত যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। মোৰ চেনেলত তোমালোকে ক্লাছ 10 মেথছৰ চেপ্টাৰ 1 ৰ পৰা আৰম্ভ কৰি চেপ্টাৰ 15 লৈকে সকলো চেপ্টাৰৰ ডিটেইল ভিডিঅ' সলিউশ্যন পাবা প্লাছ প্ৰতিটো চেপ্টাৰৰ MCQ কুৱেশ্যন পাবা। সো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো আমাক কুৱেশ্যনত কৈছে যে এই তলত 6টা দ্বিঘাত সমীকৰণ দি আছে। এই 6টাৰ পৰা যদি এই সমীকৰণবোৰৰ সমান বাস্তৱ মূল থাকে তেতিয়াহ'লে আমি k ৰ মান উলিয়াব লাগে। ঠিক আছে। সো আমাৰ 1 নম্বৰত কি দি আছে 2x² প্লাছ k of x প্লাছ of 3 ইকুৱেলছ টু 0। এইটো এটা দ্বিঘাত সমীকৰণ আমি জানো কাৰণ ax² প্লাছ bx প্লাছ c ফৰ্মত আছে যিহেতু। সো এইটো দ্বিঘাত সমীকৰণ। এতিয়া কৈছে এই দ্বিঘাত সমীকৰণৰ যদি সমান বাস্তৱ মূল থাকে তেতিয়াহ'লে আমি এই k ৰ মান উলিয়াব লাগে। এতিয়া দ্বিঘাত সমীকৰণ এটাৰ সমান বাস্তৱ মূল কেতিয়া থাকে সাপোজ ধৰা ax² প্লাছ bx প্লাছ of c ইকুৱেলছ টু 0। এইটো এটা দ্বিঘাত সমীকৰণ। ইয়াৰ সমান বাস্তৱ মূল কেতিয়া থাকিব যেতিয়া b² মাইনাছ 4ac ইকুৱেলছ টু 0 হ'ব তেতিয়া ইয়াৰ সমান বাস্তৱ মূল থাকিব। সো আমি এই কণ্ডিশ্যনটো এপ্লাই কৰিম আমি প্ৰতিটো কুৱেশ্যনত যে যিহেতু আমাক সমান বাস্তৱ মূল দি আছে সো কি হ'ব b² মাইনাছ 4ac ইকুৱেলছ টু 0 হ'ব। সো ইয়াত চোৱা a b c ৰ মান প্ৰথমত লিখি লোৱা সলিউশ্যন। ইয়াত a ইকুৱেলছ টু কিমান হ'ব a ইকুৱেলছ টু হ'ব আমাৰ 2, b ইকুৱেলছ টু কিমান হ'ব k আৰু c ইকুৱেলছ টু কিমান হ'ব আমাৰ এইটো 3, c ইকুৱেলছ টু 3। ঠিক আছে। সো যেহেতু দুটা সমান বাস্তৱ মূল আছে কি হ'ব এতেকে b² মাইনাছ 4ac ইকুৱেলছ টু 0। ইয়াত বহুৱাই দিয়া b² মানে k² মাইনাছ 4 এৰ মান কিমান 2 আৰু c ৰ মান কিমান 3 ইকুৱেলছ টু 0। দিছ ইমপ্লাইজ চোৱা k² মাইনাছ অফ 4 2 8 8 3 গুণ কিমান 24 24 ইকুৱেলছ টু 0। দিছ ইমপ্লাইজ k² ইকুৱেলছ টু কিমান হ'ব 24। এতিয়া k² যদি 24 হয় আমি k ৰ মান উলিয়াব লাগে। কেনেকৈ উলিয়াম চোৱা স্কোৱাৰ উঠাবৰ কাৰণে আমি কি কৰোঁ স্কোৱাৰ ৰুট দি দিওঁ 24। ঠিক আছে। তো প্লাছ মাইনাছ দিব লাগিব যিহেতু স্কোৱাৰ ৰুট লিখিছোঁ। সো চোৱা এইটোক আমি কি লিখিব পাৰোঁ 24ক মই লিখিব পাৰোঁ 4 ইনটু 6 4 6 গুণ 24 সো এইটো হিচাপত লিখিছোঁ। এইটো কিয় লিখিছোঁ চোৱা 4 বৰ্গমূল আছে সেইটো কাৰণে মই 4 ইনটু 6 লিখিছোঁ। এতিয়া চোৱা 4 বৰ্গমূল কিমান 2। ঠিক আছে আৰু ৰুট 6 এতেকে k ইকুৱেলছ টু কিমান হ'ব প্লাছ মাইনাছ 2 ৰুট 6। এইটো হ'ল আমাৰ 1 নম্বৰ সলিউশ্যন। নেক্সট 2 নম্বৰত চোৱা কি দি আছে 2 নম্বৰটোত আমাৰ আছে kx 2 নম্বৰত আছে kx ইনটু x মাইনাছ অফ 2 প্লাছ অফ 6 ইকুৱেলছ টু 0। এইটো চোৱা ax² প্লাছ bx প্লাছ c ফৰ্মত নাই তো আমি প্ৰথমত কি কৰিম এইটো ax² প্লাছ bx প্লাছ c ফৰ্মত নিম। কেনেকৈ নিম চোৱা এই kx টো মাল্টিপ্লাই কৰি দিয়া লওক kx ইনটু x কিমান হ'ব kx² kx ইনটু মাইনাছ 2 কিমান হ'ব মাইনাছ 2kx আৰু কি হ'ব চোৱা প্লাছ 6 ইকুৱেলছ টু 0। এতিয়া চোৱা এইটো ax² প্লাছ অফ bx প্লাছ অফ c ফৰ্মত আছে। ঠিক আছে। য'ত a কিমান ইয়াৰ পৰা a b c ৰ মান লিখা ইয়াত a ইকুৱেলছ টু কিমান হ'ব a ইকুৱেলছ টু এইটো k ax² আৰু b কিমান হ'ব চোৱা b এইটো যেহেতু আগত মাইনাছ আছে সো মাইনাছ এইটো 2k টো হ'ব p মাইনাছ 2k আৰু c কিমান হ'ব 6 এতেকে বহাই b² মাইনাছ 4ac ইকুৱেলছ টু 0 হ'ব কাৰণ দুটা সমান বাস্তৱ মূল আছে। কুৱেশ্যনত দিয়া আছে দুটা সমান বাস্তৱ মূল আছে সো b² মাইনাছ 4ac ইকুৱেলছ টু 0। এতিয়া চোৱা এইটো বহুৱাই দিয়া a b c ৰ মান b কিমান মাইনাছ 2k মাইনাছ 2k স্কোৱাৰ আছে স্কোৱাৰ দি দিয়া মাইনাছ 4 এৰ মান কিমান k আৰু c ৰ মান কিমান 6 ইকুৱেলছ টু 0। এতিয়া চোৱা এইটো কিমান হ'ব মাইনাছ অফ স্কোৱাৰ কৰিলে প্লাছ হৈ যাব আৰু 2 স্কোৱাৰ মানে 4k² আৰু এইটো কিমান হ'ব চোৱা 6 4 গুণ কিমান 24 মাইনাছ 24k 24k ইকুৱেলছ টু 0। এতিয়া চোৱা ইয়াত আমি কি কৰিম 4k কমন লৈ দিয়া 4k কমন লৈ দিয়া ইয়াতো 4 আছে ইয়াত 24ৰ পৰা আমি 4 কমন ল'ব পাৰোঁ। সো 4k² পৰা 4k কমন লৈছোঁ কি থাকিব k এটা থাকিব আৰু 24ৰ পৰা 4 কমন ল'লে কি থাকিব 6 4 6 গুণ 24 সো 6 আৰু k কমন লৈ দিছোঁ অনলি 6 থাকিব ইকুৱেলছ টু 0। এতিয়া চোৱা এইটো কি আছে 4k ইনটু k মাইনাছ অফ 6 ইকুৱেলছ টু 0। দিছ ইমপ্লাইজ এইটো আছে 4k ইনটু k মাইনাছ অফ 6 ইকুৱেলছ টু 0। এতিয়া চোৱা ইয়াত কি হ'ব দুইটা সংখ্যাৰ পূৰণফল ইকুৱেলছ টু 0 তাৰ মানে আইদাৰ কি হ'ব 4k ইকুৱেলছ টু 0 হ'ব অৰ কি হ'ব k মাইনাছ 6 ইকুৱেলছ টু 0 হ'ব। ইয়াৰ পৰা আমি কি পাম চোৱা k
k equals to 0 পাম or ইয়াৰ পৰা আমি পাম k equals to 6 এটা সো k equals to 0 আৰু k equals to 6 পাইছো আমি এটা কোনটো হ'ব সো আমি k equals to 0 যদি ইয়াতে বহাই দিও সো k equals to 0 বহাই দিও তেতিয়া হলে কি হ'ব x ৰ কোনো টার্ম নাথাকে only 6 equals to 0 তো k equals to 0 এটো নহব কেতিয়াও নহব কাৰণ সো k এর মান যদি 0 বহাই তেতিয়া হলে এটো 0 হৈ যাব এটো 0 হৈ যাব -0 plus of 6 equals to 0 আমি এটা কন্ট্রাডিকশন পাম 6 equals to 0 কেতিয়াও নহয় ঠিক আছে সো k equals to 0 আমাৰ নহব দেখ যদি এটো নহয় তেতিয়া হলে কি হ'ব k equals to 6 এটাকে k equals to 6 হম k equals to 6 হ'ব তাৰপিছত আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো কৰিম সো 3 নম্বৰত কি আছে 3 নম্বৰত দিয়া আছে আমাক x square minus of k plus 4 whole into x plus of 2k plus of 5 equals to 0 এটো সোয়া কি আছে ইয়াত আমি কি কৰিম ইয়াৰ পৰা প্ৰথমত a b আৰু c ৰ মান লিখি দিবা a equals to কিমান হ'ব ইয়াত সোয়া a equals to 1 কাৰণ a x square তাৰ মানে ইয়াত কি আছে 1 আছে তো a equals to 1 b equals to কিমান হ'ব সোয়া a পুৰাটো b k plus minus আছে আগত minus k plus 4 k plus 4 এটো হ'ব b আৰু c কিমান হ'ব c হ'ব এটো কনস্ট্যান্ট এটো হ'ব 2k plus 5 2k plus of 5 এতিয়া এটাকে b square minus 4ac equals to 0 b square minus 4ac equals to 0 b square বহাই দিয়া এটো minus of k plus 4 into whole square ঠিক আছে minus of b square minus of 4 ঠিক আছে 4 a কিমান 1 আৰু c কিমান এটো 2k plus of 5 2k plus of 5 এটা এটো অলপ সিম্পলিফাই কৰি দিয়া সো এটো কি হ'ব minus square প্লাস প্লাস হৈ যাব এটো এটো কি হ'ব k plus of 4 whole square k plus of 4 whole square minus of এটো কিমান হ'ব সোয়া এটো 4 ইয়াৰ লগত পূৰণ কৰি দিয়া কিমান হ'ব 4 1 গুণ 4 আৰু 4 2 গুণ কিমান 8 তাৰ মানে minus of 8k আৰু 4 5 ৰ লগত পূৰণ কৰা -4 into 5 কিমান হ'ব minus of 4 5 গুণ কিমান 20 তো equals to 0 এতিয়া সো এটো a plus b whole square ফৰ্মুলাত ভাঙি দিয়া এটো কি হ'ব a square plus of twice ab 2ab plus of b square আৰু সো -8k আছে minus of 20 আছে equals to 0 এটা ইয়াত সোয়া -8k এটো এটো কিমান হ'ব সোয়া 2 4 গুণ 8 plus 8k আৰু -8k এই দুইটা কি হৈ যাব ক্যান্সেল হৈ যাব বাকি কি থাকিব সোয়া বাকি থাকিব আমাৰ ইয়াতে k স্কয়ার 2 থাকিব k স্কয়ার আৰু কি থাকিব এটো ক্যান্সেল হৈ যাব 4 স্কয়ার মানে কিমান 16 plus 16 আৰু minus of 20 কিমান হ'ব 16 minus 20 হ'ব minus of 4 equals to কিমান 0 ইয়াৰ পৰা সোয়া k স্কয়ার equals to কিমান হ'ব 4 minus 4 এডিশনত গলে plus 4 হৈ যাব k স্কয়ার যদি 4 হয় তেতিয়া হলে k এর মান কিমান হ'ব square root of 4 আৰু square root of 4 কিমান হ'ব 4 এর বর্গমূল কিমান 2 plus minus of 2 তো k এর মান হ'ব plus minus of 2 3 নম্বৰটো হলে এটা মান এতিয়া আমি 4 নম্বৰটো কৰিম সোয়া 4 নম্বৰত আমাক কি দি আছে 4 নম্বৰত দিছে 2x square plus of 8x minus of k cube equals to 0 ইয়াত a equals to কিমান a equals to 2 b equals to কিমান 8 আৰু c equals to কিমান minus k cube minus of k cube এতিয়া সেটাকে b square minus 4ac equals to 0 কৰা b square minus 4ac equals to 0 b square মানে কিমান 8 square minus of 4a কিমান 2 আৰু c কিমান minus of k cube equals to 0 এতিয়া 8 square মানে কিমান 64 এতিয়া এটো a2 minus আৰু a2 minus এটো minus into minus কিমান হৈ যাব প্লাস হৈ যাব 4 2 গুণ কিমান 8 8 k cube হ'ব এটো equals to 0 এতিয়া আমি কি কৰিম এটো 8 k cube equals to কিমান হ'ব minus of 64 এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰো সোয়া k cube equals to 8 ইয়াৰ লগত পূৰণ হৈ আছে এটো সেটো হলে 64 লগত হৰণ হ'ব 64/8 এতিয়া 8 1 গুণ 8 8 8 গুণ কিমান 64 এতিয়া k cube equals to minus of 8 আছে ঠিক আছে এতিয়া আমি এইটো কি লিখিব পাৰো সোয়া k cube equals to minus of 8 8ক মই লিখিব পাৰো 2 cube লিখিব পাৰো নহয় 8ক মই লিখিব পাৰো 2 cube এতিয়া সেই cube cube cancel হৈ যাব কি হৈ যাব k equals to কিমান থাকিব minus of 2 ঠিক আছে k এর মান আমি পালো কিমান minus of 2 নেক্সট আমি 5 নম্বৰটো কৰিম সোয়া 5 নম্বৰত আমাক কি দি আছে k minus of 3x square plus of 6x plus of 9 equals to 0 ইয়াত a কোনটো a হ'ব আমাৰ এইটো ইয়াত
a equals to কিমান k minus of 3 b equals to কিমান 6 আৰু c equals to কিমান 9 এটাকে b square minus 4ac কৰি দিয়া b square minus 4ac equals to 0 b square মানে 6 square minus 4 a কিমান k minus of 3 k minus of 3 আৰু c কিমান 9 equals to 0 এটা এটো সোয়া 6 square মানে কিমান 36 minus of এটো কিমান হ'ব সোয়া 4 9 গুণ কিমান 36 36 into কিমান আছে k minus of 3 equals to কিমান 0 এতিয়া সোয়া ইয়াতো 36 আছে ইয়াতো 36 আছে মই কি কৰিম 36 কমন লৈ দিম ইয়াত কি থাকিব 1 থাকিব ইয়াত কি থাকিব k minus of 3 equals to 0 এতিয়া 36 into এটো দুইটা এইটো সংখ্যা এটা সংখ্যা আৰু এইটো এটা সংখ্যা এই দুইটাৰ পূৰণফল 0 আছে তাৰ মানে 36 to 0 নহয় এইটোহে 0 হ'ব লাগিব so this implies আমি কি কৰিম ইয়াৰ পৰা 1 minus of k minus of 3 equals to কিমান হ'ব 0 হ'ব ইয়াৰ পৰা সোয়া তো k minus 3 হেডৰ সাথে 1 আছে k minus 3 হেডৰ সাথে লৈ যাও কি হৈ যাব plus k minus 3 হৈ যাব ঠিক আছে ইয়াৰ পৰা minus 3 হেডৰ সাথে লৈ আহা minus 3 হেডৰ সাথে আহিলে কি হৈ যাব 1 plus of 3 equals to কিমান k তো ইয়াৰ পৰা আমি k equals to কিমান পাম 4 পাম ঠিক আছে k equals to 4 পালো তাৰ পিছত নেক্সট লাস্ট কোৱেশ্চনটো চোৱা 6 নম্বৰত আমাক কি দি আছে 6 নম্বৰত দি আছে k minus of 12 x square তাৰ পিছত আছে 2 into k minus of 12 x plus of 2 equals to কিমান 0 ইয়াত চোৱা a b c ৰ মান লিখি দিয়া ইয়াত a equals to কিমান এইটো হ'ব আমাৰ a k minus of 12 আৰু b equals to কিমান b হ'ব আমাৰ এইটো bx b কৰিব এইটো 2 into k minus of 12 আৰু c আমাৰ কোনটো c হ'ব এইটো 2 c equals to 2 এটাকে b square minus 4ac সমান কি হয় b square minus 4ac equals to 0 b square তাৰ মানে এইটো square এই পুরাটো 2 into k minus of 12 এইটো হল আমাৰ b square minus of 4 এর মান কিমান k minus of 12 আর c এর মান কিমান 2 equals to 0 এতিয়া সোয়াইটা আমি কি কৰিম 2 স্কয়ার কৰিলে কিমান হৈ যাব 4 আর কি হ'ব আমাৰ কি আছে k minus of 12 whole square minus of এই 4 আৰু এই 2 পূৰণ কৰিলে কিমান হ'ব 8 into k minus of 12 equals to কিমান 0 এতিয়া সোয়া ইয়াতো k minus 12 আছে ইয়াতো k minus 12 আছে মই কি কৰিম k minus 12 কমন লৈ দিম ইয়াত 4 আছে ইয়াত 8 আছে তো আমি 4 এটাও কমন লব পাৰিম সো মই কমন কি লৈছো 4 কমন লৈছো আৰু কি কমন লৈছো k minus of 12 তো আমাৰ কি থাকিব ইয়াত 4 কমন লৈ দিছো k minus 12 এটা কমন লৈ দিছো স্কয়ার আছে ইয়াতে সো তাৰ মানে আৰু এটা k minus 12 ইয়াতে থাকিব তাৰ পিছত এই মাইনাস আছে মাইনাস দিয়া ইয়াত চোৱা এই 8 ৰ পৰা আমি 4 কমন লৈ দিছো তাৰ মানে কি থাকিব 2 থাকিব 4 2 গুণ 8 আৰু k minus 12 আমি কমন লৈ দিছো তো অনলি 2 থাকিব ইয়াতে ইকুৱেলস টু 0 এতিয়া চোৱা এই 4 into k minus 12 আৰু ব্ৰেকেটত আছে এইটো সংখ্যা এই দুইটা পূৰণফল 0 তাৰ মানে আইদাৰ এইটো 0 হ'ব অৰ এইটো 0 হ'ব এতিয়া চোৱা ইয়াৰ পৰা আমি কি পাম this implies k minus of 12 equals to 0 হ'ব অর কি হ'ব এইটো k minus of 12 আৰু minus of 2 equals to 0 হ'ব এইটো k minus of 12 minus of 2 equals to 0 ইয়াৰ পৰা আমি কি পাম চোৱা k minus 12 এটো সাথে গলে কি হ'ব plus 12 হৈ যাব ইয়াৰ পৰা আমি কি পাম চোৱা k minus 12 আৰু minus 2 কি হ'ব minus 14 এটো সাথে গলে কি হৈ যাব plus 14 হৈ যাব k equals to আমি দুটা ভ্যালু পাইছো এটা হৈছে 12 আৰু এটা হৈছে 14 এতিয়া চোৱা চেক কৰা ইয়াতে k equals to যদি আমি 12 বহুৱাই দিও ইয়াতে চোৱা 12 minus 12 এটো 0 হৈ যাব এটো চোৱা k যদি 12 বহুৱাও 12 minus 12 0 হৈ যাব আমাৰ কি থাকিব 2 equals to 0 so k equals to 12 এটো কেতিয়াও নহয় ঠিক আছে কিয় নহয় কাৰণ আমি k equals to যদি 12 ইয়াতে বহুৱাই দিও তেতিয়া হলে এটো 2 equals to 0 এটা কন্ট্রাডিকশন পাম ঠিক আছে x এর কোনো মান না থাকে x 0 হৈ যাব k equals to 12 বহুৱালে তাৰ মানে কি হ'ব k equals to 14 হ'ব এটাকে k equals to কি হ'ব 14 হ'ব এতিয়া চোৱা এইবোৰ কোৱেশ্চন এক্সামত কি কৰিব মাল্টিপল চয়েস কোৱেশ্চনত চাৰিটা অপচন দি দিব 1 2 3 আৰু চাৰিটা অপচন দিব ঠিক আছে তো এটা অপচনত 12 দি দিব এটা অপচনত 14 দি দিব তো তুমি ইয়াৰ পৰা k equals to 12 পাইছা 14 পাইছা এতিয়া তুমি কোনটো টিক কৰিবা সো হেতু কাৰণে তুমি চেক কৰিবা k এর মান এই ইকুয়েশনত বহুৱাই চাবা x 0 হৈ যায় না যদি x 0 হৈ যায় k এর মান বহুৱাৰ পিছত তেতিয়া হলে কি হ'ব এটো মান নহব ঠিক আছে সো আমি k equals to ইয়াৰ পৰা আমি k কিমান পালো k equals to 14 তো আজি এইটো ভিডিও ইয়াতে ৰাখিছো নেক্সট ভিডিওত আমি
চেপ্টাৰ 5-ৰ যিবিলাক কুৱেশ্যন আছে এইখিনি ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। থেংক ইউ।